নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমি বিভিন্ন সময়ত টয়লেট ক্লিনাৰ, ধূপকাঠি, ফেনাইল, ডিছৱাছ বাৰ, ৱাশ্বিং পাউডাৰ ইত্যাদি উদ্যোগবিলাক আপুনি আৰম্ভণি কেনেকৈ কৰিব, কেনেকৈ তাক আপুনি আগবঢ়াই লৈ যাব ইত্যাদি তথ্যবিলাক আমি আমাৰ এই চেনেলটোৰ জৰিয়তে দি থাকোঁ। আজি আমি আলোচনা কৰিম আপুনি মাত্ৰ ৬,০০০ টকাত আপুনি কেনেকৈ এই উদ্যোগকেইটা আৰম্ভণি কৰিব পাৰিব। গতিকে আহক আমি বিষয়টো আৰম্ভণি কৰোঁ। বন্ধুসকল, যিকোনো এটা ব্যৱসায়ী আৰম্ভণি কৰিবৰ কাৰণে বা যিকোনো এটা ব্যৱসায়ী আপুনি আগবঢ়াই লৈ যাবৰ কাৰণে প্ৰাৰম্ভিক পৰ্যায়ত কম বিনিয়োগত আৰু খুব সাৱধানে আপুনি আগবঢ়াই লৈ যোৱাটো আপোনাৰ কাৰণে খুবেই দৰকাৰ। তাৰ কাৰণে আপুনি কম বিনিয়োগ কৰি পিনে আপুনি ব্যৱসায়টো বুজিব লাগিব। আপুনি ব্যৱসায়টোৰ যি মাৰ্কেট ভেলু, বজাৰত তাৰ অৱস্থা কেনেকুৱা, বজাৰত কি ধৰণে কৰা যায় ইত্যাদি তথ্যবিলাক আপুনি প্ৰথমতে বুজিব লাগিব। আৰু সেই কাৰণে আপুনি খুব কম বিনিয়োগত যাতে আপোনাৰ সাঁচতীয়া ধন বা আপোনাৰ যিখিনি পইচা সেয়া যাতে নষ্ট হৈ নাযায়, সেই কাৰণে আপুনি কম খৰচত ব্যৱসায়টো কৰি তাৰ ইনিচিয়েল ষ্টেজটো আপুনি শিকিব লাগিব। গতিকে মাত্ৰ ৬,০০০ টকা ইনভেষ্ট কৰি আপুনি ধূপকাঠি, টয়লেট ক্লিনাৰ, ডিছৱাছ বাৰ, ফেনাইল এই ধৰণৰ উদ্যোগবিলাক আপুনি ঘৰতে আৰম্ভণি কৰিব পাৰে। গতিকে প্ৰথমতে আমি আলোচনা কৰিম ধূপকাঠি উদ্যোগৰ বিষয়ে। ধূপকাঠি উদ্যোগৰ কাৰণে আপোনাৰ লাগতিয়াল সামগ্ৰীবিলাক যদি আপুনি মেচিন ব্যৱহাৰ কৰে তেতিয়াহ'লে নিশ্চিতভাৱে ইয়াৰ খৰচটো বেছি হয়। মোটামুটি আপোনাৰ প্ৰায় ৭০,০০০ পৰা ৮০,০০০ ইনভেষ্ট আপোনাৰ মেচিনতে হয়, প্লাছ ৰুম খৰচবিলাক এক্সট্ৰা পৰে। কিন্তু আপুনি যদি ভাবে যে মই ব্যৱসায়টো ইনিচিয়েল আৰম্ভ কৰিম বুলি বা আপুনি চাই লওঁ বুলি যদি ভাবে, তেতিয়াহ'লে আপুনি মাত্ৰ ৬,০০০ টকাত আপুনি ব্যৱসায়টো ঘৰতে আৰম্ভণি কৰিব পাৰে। তাৰ কাৰণে আপোনাক পোনপ্ৰথমতে লগা হ'ব ব্লেক কালাৰৰ যিটো ৰ' ষ্টিক থাকে, ৰেডিমেড যিটো ব্লেক কালাৰ ৰ' ষ্টিক থাকে, সেইবোৰ আপোনাক লগা হ'ব। সেই ষ্টিকবোৰ আপুনি 8 ইঞ্চি আৰু 9 ইঞ্চিৰ পাব। তাৰপিছতে লগা হ'ব আপোনাক পাৰফিউম আপুনি বিভিন্ন ভেৰাইটিৰ পাৰফিউম থাকে, তাৰ কোৱালিটিৰ ওপৰত বেছ কৰি তাৰ দৰ দামবোৰ লোৱা হয় আৰু আপুনি সেইবোৰ পাব হাফ কেজি, 1 কেজি, যেনে আপোনাৰ ৰ'জ, পাইনাপেল, মগ্ৰা, ৰজনীগন্ধা এই ধৰণৰ বিভিন্ন ভেৰাইটিৰ পাৰফিউম থাকে, সেইবোৰ আপুনি ইউজ কৰিব পাৰিব। তাৰপিছতে আপোনাক লগা হ'ব DEP অইল। DEP অইলটো হৈছে আমাৰ যিটো ধূপকাঠি, সেই ধূপকাঠিডাল জ্বলি উঠাত এই DEP অইলটোৱে সহায় কৰে। তাৰপিছতে আপোনাক লগা হ'ব ইনাৰ পিপিটো আমি ব্যৱহাৰ কৰোঁ ধূপকাঠি যেতিয়া আপুনি মেকিং কৰিব, আপুনি বনাব, তাৰপিছত আপুনি বনোৱাৰ পিছত তাক আপুনি ইনাৰ পিপিত সুমিয়াই দিব, যিটো নেকি বক্সৰ ভিতৰতে সৰু সৰু পিপি থাকে। সেই পিপিবোৰো ভেৰাইটি কালাৰবোৰ আপুনি কোৱালিটি থকা পিপি আপুনি পাই যাব, সেইবোৰ ইউজ কৰিব পাৰিব। তাৰপিছতে লগা হ'ব আপোনাক বক্স। যেতিয়া আপুনি ধূপকাঠিবোৰ মেকিং কৰাৰ পিছত ইনাৰ পিপিত সুমোৱাৰ পিছত যিটো বক্সবোৰ আমি দেখোঁ দোকান এটাত, যেতিয়া আমি ধূপকাঠি কিনিবলৈ যাওঁ নিশ্চয় আমি দেখিছোঁ তাতে বক্স এটা পোৱা যায়। সেই ধৰণৰ বক্স আপুনি ইউজ কৰিব পাৰিব। বিভিন্ন কালাৰফুল থকা বক্স আপুনি পাব, নেমুলেশ্যন থকা বক্স পাব, সেইবোৰ আপুনি ইউজ কৰিব পাৰিব। যেনে আপোনাৰ দিয়া পাব, আপুনি ৰজনীগন্ধাৰ পেকেট পাব, আপুনি ব্লেক ডায়মণ্ডৰ পেকেট পাব, ভাৰত দৰ্শনৰ পেকেট পাব, বিভিন্ন ভেৰাইটি থাকে পেকেটবোৰ, আপুনি সেইবোৰ ইউজ কৰিব পাৰিব। বা আপুনি লগতে পাউচবোৰো ইউজ কৰিব পাৰিব, যিটো প্লাষ্টিকৰ পেকেট হয় সেইবোৰো আপুনি ইউজ কৰিব পাৰিব। আৰু শেষত আপোনাক লগা হ'ব আউটাৰ পিপি। এই পিপিটোৰ কাম হৈছে, যেতিয়া আমি গোটেইখিনি ধূপটো যেতিয়া আমি ডিপিং কৰি পেকেটত ভৰোৱাৰ পিছত আমি দোকানতে হওক বা বজাৰতে যেতিয়া আমি বিক্ৰী কৰোঁ, আমি পেকেটবোৰ এটা এটাকৈ দিব নোৱাৰোঁ। আমি বান্ডেল হিচাপে, এটা দেখিবলৈ ধুনীয়া হয় আৰু এটা বান্ডেল হিচাপে, ডৰ্জন হিচাপে আমি দোকানবোৰত ধুনীয়াকৈ দিওঁ। গতিকে সেই আউটাৰ পিপিত আমি ধূপবোৰ বান্ডেল হিচাপে, অৰ্থাৎ 12টাকৈ বক্সবোৰ সুমিয়াই তাত ধুনীয়াকৈ আমি চিল কৰি দিওঁ আৰু দোকানত বা বজাৰত বা আমি ওচৰে পাজৰে দোকানবোৰত বা হ'লচেলত আমি সেইবোৰ ধুনীয়াকৈ চেল কৰিব পাৰোঁ। গতিকে বন্ধু বান্ধৱীসকল, নিশ্চিত ৰূপত আপোনালোকে ঘৰতে বহি নিজৰ অঞ্চলতেই খুব কম ইনভেষ্টমেণ্ট কৰি এই ধৰণৰ ব্যৱসায়বোৰ আৰম্ভণি কৰিব পাৰে।
আমাৰ আদিবাসী মেডিজয় প্ৰাইভেট লিমিটেড এই কোম্পানীটোৱে বিভিন্ন সময়ত এই ধৰণৰ ব্যৱসায়ৰ লগত জড়িত থকা ভিডিঅ' কণ্টেণ্টবোৰ প্ৰস্তুত কৰে লগতে যেতিয়া আপুনি প্ৰথমতে এই ধৰণৰ ব্যৱসায়বোৰ আৰম্ভণি কৰিব ব্যৱসায়টো আৰম্ভণি কৰাৰ আগতে আপুনি আমাৰ এই কোম্পানীটোৰ পৰা অৰ্থাৎ আদিবাসী মেডিজয় প্ৰাইভেট লিমিটেড এই কোম্পানীটোৰ পৰা আপুনি প্ৰশিক্ষণ ল'ব প্ৰশিক্ষণ আপুনি অনলাইন যোগেদিও ল'ব পাৰে বা আপুনি অফলাইন যোগেদিও প্ৰশিক্ষণ ল'ব পাৰিব প্ৰশিক্ষণ লোৱাৰ পিছত আপুনি আমাৰ এই কোম্পানীটোৰ পৰা লাভ কৰিব প্ৰজেক্ট ৰিপৰ্ট প্ৰজেক্ট কোটেশ্যন লগতে চাৰ্টিফিকেট গতিকে নিশ্চিত ৰূপত আপুনি আৰম্ভণি কৰক আৰু যদিহে কিবা জানিব লগা থাকে বা ব্যৱসায়টো মই আৰম্ভণি কৰিম বুলি ভাবিছে তেন্তে নিশ্চয় আপুনি আমাৰ সৈতে যোগাযোগ কৰিব আমাৰ অফিচ হোৱাটছআপ নম্বৰটো হৈছে 6003212645 6003212645 নিশ্চয় আপুনি আমাৰ সৈতে হোৱাটছআপ কৰিব আমি যিমানখিনি পাৰোঁ আপোনালোকক গাইড কৰিবলৈ চেষ্টা কৰিম আশা থাকিল মোৰ এই ভিডিঅ'টোৰ যোগেদি যেন আপোনালোকৰ নিশ্চয় কিবা এটা লাভালাভ হ'ব বুলি গতিকে পলম নকৰিব আৰু সোনকালে আপোনালোকে এই ধৰণৰ ব্যৱসায়বোৰ ঘৰতে আৰম্ভণি কৰক পুনৰ লগ পাম অন্য এটি ব্যৱসায়ৰ লগত জড়িত থকা নেক্সট ভিডিঅ'ত ধন্যবাদ